Hello my dear friends, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আৰু এইটো ভিডিঅ'ত আমি আলোচনা কৰিবলৈ ওলাইছো এইচএছ সেকেন্ড ইয়াৰৰ এছামিজ সাবজেক্টৰ গ্ৰামাৰ সেকশনৰ এটা ইম্পৰ্টেন্ট টপিক। আৰু সেই টপিকটো হৈছে তোমালোকৰ যে জতুৱা ঠাঁচবোৰৰ অৰ্থ লিখি বাক্য ৰচনা কৰা। ফাইনাল এক্সামত তোমালোকৰ প্ৰত্যেক বছৰে গ্ৰামাৰত লিখা থাকে যে তলত দিয়া শব্দবোৰৰ পৰা জতুৱা ঠাঁচবোৰৰ অৰ্থ লিখি বাক্য ৰচনা কৰিবলৈ দিয়ে আৰু এটাত 2 মাৰ্কস কৈ দিয়া থাকে। তোমালোকৰ টোটাল লিখিব লাগে 4টা লিখিলে 8 মাৰ্ক লিখিব পাৰা। আমি আজি সেইটো বিষয়ে আলোচনা কৰিম। কেনেকৈ এই জতুৱা ঠাঁচবোৰ আৰু বাক্য ৰচনা কেনেকৈ লিখিব পাৰি সেই বিষয়ে আলোচনা কৰিম। তেনেহলে বলা ভিডিঅ'টো আৰম্ভ কৰো। এইখন কোৱেশ্চন পেপাৰ তোমালোকে চোৱা, এইখন কোৱেশ্চন পেপাৰ 2024 বৰ্ষৰ এছামিজৰ কোৱেশ্চন পেপাৰ। আৰু ইয়াতে 14 নম্বৰত দিয়া থাকে প্ৰত্যেক বছৰে যে তলত দিয়া জতুৱা ঠাঁচবোৰৰ অৰ্থ লিখি একোটাকৈ বাক্য ৰচনা কৰা। যিকোনো 4টা কৰিবলৈ দিছে। আৰু ইয়াতে কিমানটা থাকে 1 2 3 4 5 6 7টা মান দিয়া থাকে। 7টাৰ ভিতৰত মাত্ৰ আমি 4টা কৰিব লাগে। এটাত 2 মাৰ্ক কৈ দিয়া থাকে, টোটাল 8 মাৰ্ক। প্ৰথমটো চোৱা কথা চহকী, তাৰ পিছত গা গঠুৰ, খৰ গনা, চকুৰ মণি, টোতে খৰ পৰা, দাঁতে উঠে নলগা, মাটিৰ মানুহ, যাও এইটো কি লিখিছে যাওতি যোগিয়া, হয়নে? এনেকা ধৰণৰ তোমালোকৰ দিয়া থাকে। আৰু আমি ইয়াৰ অৰ্থ লিখিব লাগে আৰু বাক্য ৰচনা কৰিব লাগে। এতিয়া আমি কিতাপৰ কিছু উদাহৰণ হিচাপে ল'ম আৰু সেইবোৰ আমি আলোচনা কৰিম। ইয়াতে চোৱা তোমালোকৰ এছামিজ কিতাপৰ সাহিত্য সৰব কিতাপত তোমালোকক এনেধৰণে ভালদৰে দিয়া আছে। এইবিলাক তোমালোকে কিতাপত ওলাই লৈ ভালকৈ চাবা। উদাহৰণবিলাক দিয়া আছে যেনে চাই ল'বা। কিতাপত দিয়া বিলাকও চাবা, কোৱেশ্চন পেপাৰত দিয়া বিলাকও চাবা। ইয়াতে দিয়া আছে চোৱা উদাহৰণ কপাল ফুলা, ইয়াৰ মানে হৈছে সৌভাগ্য উপস্থিত হোৱা। এইবিলাক প্ৰথমে জানিব লাগিব, তেতিয়াহে তুমি কোৱেশ্চন আনসাৰ খিনি কৰিব পাৰিবা। প্ৰথমে এইবিলাক জানি ল'বা। কপাল ফুলা মানে হৈছে সৌভাগ্য উপস্থিত হোৱা। কাণে কাণ মাৰি মানে কোনোমতে। কঁকালত টঙালি বন্ধা মানে কোনো কামলৈ সাজু হোৱা। গা এৰা দিয়া মানে হৈছে মনোযোগ নিদিয়া বা দায়িত্ব এৰা। গাৰ নোম ডাল খোৱা। অতিপাত ভয় খোৱা। গা টেঙা মানে হৈছে সুস্থ হৈ উঠা। তাৰপিছতে আৰু আছে চাবা। ইয়াতে বহুত কেইটা দি আছে, তোমালোকে ভালদৰে চাই ল'বা। ইয়াতে দিয়া চোৱা চকু কপালত উঠা মানে আচৰিত হোৱা। খুবেই সহজ। এবাৰ দুবাৰ পঢ়িলে তোমালোকৰ মনত ৰৈ যাব ভালকৈ। আৰু ইয়াতে কোৱেশ্চন দিয়া আছে, তোমালোকে চাবা। এতিয়া আমি কেনেদৰে লিখিব লাগে সেই বিষয়ে চাম। ইয়াতে 5 নম্বৰ কোৱেশ্চনটো চোৱা যে জতুৱা ঠাঁচবোৰেৰে বাক্য গঠন কৰা। ধৰি লোৱা এই কোৱেশ্চন এনেকুৱা ধৰণৰ কোৱেশ্চন আহে, মাত্ৰ পৰীক্ষাত কি আহে যে তলত দিয়া জতুৱা ঠাঁচবোৰৰ অৰ্থ লিখিব লাগে, আকৌ কি কৰিব লাগে বাক্য ৰচনা কৰিব লাগে। শব্দৰ অৰ্থ ধৰি লোৱা এইটো পৰীক্ষাত আহিলে, তেতিয়া তুমি কেনেকৈ লিখিবা? লিখা নিয়মটো মই শিকাই দিছো, ঠিক আছে? প্ৰথমে তোমালোকে কোৱেশ্চন আনসাৰ লিখিবা এনেদৰে চাবা। প্ৰথমে ধৰি লওক কঁকালত টঙালি বন্ধা, এইটো তোমাক পৰীক্ষাত আহিছে। প্ৰথমে যিটো আহে সেইটো শব্দটো তুমি যিটো শব্দৰ অৰ্থ জানা সেইটো লিখি ল'বা। এনেদৰে লিখাৰ পিছত কি কৰিবা, ইয়াৰ অৰ্থটো কি সেইটো ব্ৰেকেটত প্ৰথমে লিখি ল'ব লাগিব। কঁকালত টঙালি বন্ধা যিটো শব্দ তুমি কৰিবলৈ ওলাইছা, ইয়াতে চোৱা কঁকালত টঙালি বন্ধা এইটো অৰ্থ লিখিব লাগে, আকৌ বাক্য ৰচনা কৰিব লাগে। জতুৱা ঠাঁচবোৰৰ অৰ্থ লিখিব লাগে, আকৌ বাক্য ৰচনা কৰিব লাগে। তেনেহলে তুমি কি কৰিবা, এনেদৰে লিখিবা যে কঁকালত টঙালি বন্ধা, ব্ৰেকেট দি লিখিবা, ইয়াৰ অৰ্থটো লিখিবা। তলত তেনেদৰে আন্ডাৰলাইন কৰি ব্ৰেকেটত লিখিব লাগিব, এই শব্দটোৰ অৰ্থ লিখিব লাগিব। আৰু কঁকালত টঙালি বন্ধাৰ অৰ্থ হৈছে কোনো কামলৈ সাজু হোৱা। তোমালোকক আগত মই দেখুৱাই দিছো। ইয়াতে চাবা চোৱা কঁকালত টঙালি বন্ধা মানে হৈছে কোনো কামলৈ সাজু হোৱা। ঠিক তেনেদৰে মই লিখিছো যে কঁকালত টঙালি বন্ধা, ইয়াৰ অৰ্থটো হ'ব কি ব্ৰেকেটত কোনো কামলৈ সাজু হোৱা। এনেদৰে ব্ৰেকেটত অৰ্থ লিখি তাৰপিছত বাক্য ৰচনা কৰিব লাগিব। বাক্য ৰচনা তোমালোকৰ নিজে কৰিব পাৰা, তোমাৰ ইচ্ছামতে কৰিব পাৰা। যেনে মোৰ ইচ্ছামতে কৰিছো যে ৰামে চাকৰিৰ বাবে সাজু হল। ৰামে চাকৰিৰ বাবে সাজু হল। মাত্ৰ এই শব্দটো থাকিব লাগিব।
কঁকালত টঙালি বন্ধা মানে হৈছে কোনো কামলৈ সাজু হোৱা। এতিয়া তুমি পৰীক্ষাৰ কাৰণে সাজু হৈ আছা। তুমি এতিয়া কি লিখিবা যে মই যিকোনো নাম দিবা, মোৰ বন্ধুৱে পৰীক্ষাৰ বাবে সাজু হৈছে, এনেদৰে লিখিব লাগিব। তেতিয়া ইয়াতে আণ্ডাৰলাইন কৰিব লাগিব তলত। সাজু হল শব্দটো ক'ত আহিল? এই অৰ্থ যিটো থাকিব, অৰ্থ তুমি তোমাৰ যি শব্দ তুমি বাক্য ৰচনা কৰিছা, এই শব্দটো অৰ্থৰ লগত মিলিব লাগিব। যেনে মোৰ মিলিছে চোৱা, তুমি কোনো কামলৈ সাজু হোৱা। এতিয়া এইটো বাক্য ৰচনা কৰিব লাগে। মই কৰিছো যে ৰামে চাকৰিৰ বাবে সাজু হল। ঠিক আছে, এই সাজু হল শব্দটোৰ আণ্ডাৰলাইন তলত কৰি দিবা। তেতিয়াহে দেখা পাব যে এইটো বাক্য ৰচনা হৈছে। এনেদৰে লিখিব লাগিব বাক্য ৰচনা। আৰু এটা চাবা এক্সাম্পল হিচাপে, ধৰি লোৱা কাণে কাণ মাৰি, এই শব্দটোৱে আহিছে ধৰি লোৱা, বা এই শব্দটো ধৰি ল'ব পাৰা। সৌভাগ্য অৱস্থাত হোৱা, কোনোমতে, এইবিলাক বিভিন্ন ধৰণৰ শব্দ আছে। তাৰপিছতে চোৱা এইটো কাণে কাণ মাৰি, ইয়াৰ অৰ্থটো হৈছে কোনোমতে। এতিয়া তুমি কেনেকৈ লিখিবা? লিখিব লাগিব কি আছিলে? কাণে কাণ মাৰি। প্ৰথমে লিখিবা ইয়াতে যে কাণে কাণ মাৰি, তাৰপিছতে এনেদৰে আণ্ডাৰলাইন কৰি দিবা। আণ্ডাৰলাইন কৰাৰ পিছত শব্দটো এনেদৰে ইমানখিনি আহিল ধৰি লোৱা। ইয়াতে ইকুৱেল চিন দিবা। চিন দি কি লিখিবা? ব্ৰেকেটত অৰ্থটো লিখিব লাগিব। কাণে কাণ মাৰি মানে কোনোমতে, হয়নে? কোনোমতে লিখিবা। কোনোমতে লিখি ব্ৰেকেট দি থৈ দিবা। তাৰপিছত আকৌ বাক্য ৰচনা। বাক্য ৰচনাত কি লিখিবা? যে ৰামে কোনোমতে পৰীক্ষাত পাছ কৰিলে। ৰামে কোনোমতে, চোৱা ৰামে কোনোমতে পৰীক্ষাত পাছ কৰিলে। এতিয়া কোনোমতে শব্দটোত মই আগতো কৈ দিছোঁ, কোনোমতে শব্দটোত কিন্তু তলত এনেদৰে দাগ দিব লাগিব। তেতিয়াহে গম পাব যে এইটো হৈছে। যেনে মই এইটো দিছোঁ কোনোমতে, অৰ্থাৎ ইয়াতে যিটো থাকিব, অৰ্থটো যিটো হ'ব, সেই অৰ্থৰ সহায়ত বাক্য ৰচনা কৰি ইয়াতে আণ্ডাৰলাইন কৰিব লাগিব। ঠিক আছে, এনেদৰে লিখিব লাগে বাক্য ৰচনা। অৰ্থাৎ কি লিখিব লাগে? যে জতুৱা ঠাঁচৰ অৰ্থ লিখি বাক্য ৰচনা কেনেকৈ কৰিব লাগে ইতিমধ্যে তোমালোকক জনাই দিলোঁ। তাৰপিছতে চাবা এটা মই তোমালোকক কৰিবলৈ দিছোঁ। ঠিক আছে, এইটো চাবা 19ত বা বোলা। 19ত বা বোলাটো মোক কমেণ্টত জনাই দিবা। এইটো কি হ'ব, কেনেদৰে হ'ব, তোমালোকে বিচাৰি উলিয়াই এইটো মোক কমেণ্টত জনাই দিবা। ঠিক আছে, গতিকে এইখিনি আছিল ভিডিঅ'টো। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা তোমাৰ ফ্ৰেণ্ডসকলৰ লগত, আৰু লাইক কৰিবা এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।